সেই অঞ্চলটোত দীৰ্ঘদিনৰ পৰা নাগালেণ্ড আৰু অসমৰ মাজত যি সীমান্ত আছে তাত বিবাদমান এলেকা হিচাপে জনা যায় বহু আগৰে পৰা আমি সংবাদ মাধ্যমত এই বাতৰি পৰিৱেশন কৰি আহিছো ঠায়ে ঠায়ে সেই অঞ্চলসমূহৰ বিশেষকৈ এই মৰিয়নি যি সীমান্ত আছে এই সীমান্ত অঞ্চলত থকা কৃষকসকলক খেতিয়কসকলক বাৰম্বাৰ নাগালেণ্ডৰ দুৰ্বৃত্ত আহি একাংশ অস্ত্ৰধাৰী দুৰ্বৃত্ত আহি তেওঁলোকে মাজে মাজে ভাবুকি প্ৰদান কৰে কেতিয়াবা তেওঁলোকক বলপূৰ্বকভাৱে তেওঁলোকে চহী কৰাই লৈ যায় তেওঁলোকৰ যি কৃষিজাত সামগ্ৰী আছে সেইবোৰ কাটি লৈ যায় কিন্তু এইবাৰ ডিছয় ভেলী যিখন সংৰক্ষিত বনাঞ্চল আছে ডিছয় ভেলী সংৰক্ষিত বনাঞ্চলৰ বন ধ্বংস কৰি নগাই সেই বনাঞ্চলৰ মাটিত তেওঁলোকে নতুন বস্তি তেওঁলোকে নিৰ্মাণ কৰিবলৈ যোজা চলাইছে আৰু সকলো বন বিভাগৰ চকুৰ সন্মুখত হৈ আছে সকলো অসম আৰক্ষীৰ চকুৰ সন্মুখত হৈ আছে কিন্তু সকলো অতি ৰহস্যজনকভাৱে মৌন মই দৃশ্যাংশ দেখুৱাম তাত পঞ্চৰত্ন জলবিদ্যুৎ প্ৰকল্প আছে অসম চৰকাৰৰ দ্বাৰা অনুমোদিত বুলি লিখা আছে আৰু সেই অঞ্চলসমূহত নগাই এতিয়া এইদৰে বন ধ্বংসযজ্ঞ চলাই আছে এই দৃশ্যাংশ আমাৰ ওচৰত আহি পৰিছে তাৰ একাংশ স্থানীয় ৰাইজে এই দৃশ্যাংশ আমালৈ পঠাইছে আৰু আমাৰ যি স্থানীয় সংবাদদাতা আছে জ্যোতিপ্ৰসাদ গগৈ তেখেতে এই দৃশ্যাংশ আমালৈ পঠিয়াই দিছে আৰু এইদৰে এতিয়া ডিছয় ভেলী সংৰক্ষিত বনাঞ্চলত যেটো সময়ত সৰকাৰ প্ৰশাসনে এটা কথা কৈছে যে সংৰক্ষিত বনাঞ্চলসমূহ সংৰক্ষণ কৰা হ'ব তাত কেতিয়াও বেদখল হ'বলৈ দিয়া নহ'ব বেদখলকাৰী খেদা হ'ব সেই প্ৰতিশ্ৰুতিৰ মাজত ৰাজ্যত উচ্ছেদ অভিযান চলিছে কিন্তু তাৰ মাজতেই মৰিয়নিৰ অতি গুৰুত্বপূৰ্ণ যিখন ডিছয় ভেলী সংৰক্ষিত বনাঞ্চল আছে তাত এইদৰে নগাই এফালৰ পৰা গছ বন কাটি তহিলং কৰিছে আৰু তাত তেওঁলোকে নতুন বস্তি স্থাপন কৰিবলৈ তেওঁলোকে যোজনা কৰিছে লগতে তেওঁলোকে কিছুমান অস্থায়ী কেম্প তেওঁলোকে নিৰ্মাণ কৰিছে আৰু যিসকল নগা দুৰ্বৃত্ত আহিছে তেওঁলোকৰ হাতে হাতে অস্ত্ৰ আছে আৰু ইয়াৰ আগতো আমি দেখিছো যে ৰেংবা বনাঞ্চলত উৰিয়ামঘাটত যেতিয়া সৰুপথাৰ ৰেংবা বনাঞ্চলত যেতিয়া উচ্ছেদ অভিযান চলিল সেই ৰেংবা বনাঞ্চলৰ মাটিৰ ওপৰত চকু আছিল নগা দুৰ্বৃত্তৰ আৰু শেহতীয়াকৈ একেই পৰিস্থিতি আপোনালোকক দেখুৱাই আছো এয়া হৈছে মৰিয়নিৰ অসম নাগালেণ্ড সীমান্তৰ দৃশ্য যেটো দীৰ্ঘদিনৰ পৰা এটা বিবাদমান এলেকা বুলি জনা যায় এতিয়া নগাৰ মৰখা নগাহি অসমৰ মাটিত থকা অসম চৰকাৰৰ সংৰক্ষিত বনাঞ্চলৰ গছ বন কাটি তেওঁলোকে নতুন বস্তি তেওঁলোকে নিৰ্মাণ কৰিবলৈ চেষ্টা চলাইছে আৰু সকলো অতি ৰহস্যজনকভাৱে আমাৰ বন বিভাগটোৰ চকুৰ সন্মুখত হৈ আছে আৰু চকুৰ সন্মুখত বন ধ্বংসযোগ্য দেখিও চকু মুদা কুলিৰ ৰূপত আছে আমাৰ বিয়াগুম বন বিভাগটোৰ লোকসকল লগতে অসম আৰক্ষী লগতে CRPF স্থানীয় ৰাইজৰ এটা অতি আতংকৰ মাজত তেওঁলোকে দিন পাৰ কৰিব লগা হৈছে কোন মুহূৰ্তত এই অস্ত্ৰধাৰী নগা দুৰ্বৃত্তই তেওঁলোকক আক্ৰমণ কৰে বা তেওঁলোকৰ ওপৰত ইয়াৰ আগতেও বহুবাৰ আক্ৰমণ হৈছে কিন্তু সকলো কুম্ভকৰ্ণৰ নিৰ্যাত আছিল তাৰ পাছতো কোনো ধৰণৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰা নহল আৰু এতিয়া শেহতীয়াকৈ নগাই ইমানেই বেদখল কৰিছে ডিছয় সংৰক্ষিত বনাঞ্চলৰ প্ৰায় 20% অঞ্চল লাহে লাহে তেওঁলোকৰ কবললৈ গুচি গৈছে নগাই অতি মূল্যৱান গছ কাটিছে সেই গছসমূহ তেওঁলোকে লৈ যায় আৰু এই অঞ্চলসমূহলৈ যোৱা স্থানীয় লোকসকলক নগাই বাৰম্বাৰ ভাবুকি প্ৰদান কৰি আহিছে খেতিয়কসকলক যিসকল ক্ষুদ্ৰ চাহ খেতিয়ক আছে তেওঁলোকৰ মাটি তেওঁলোকে নগাই নিজৰ বুলি দাবী কৰে বাৰম্বাৰ তেওঁলোকে অভিযোগ উত্থাপন কৰি থকাৰ পাছতো কিন্তু কেৱল প্ৰতিশ্ৰুতি দি থকা হৈছে যে সেই বিবাদমান এলেকাসমূহৰ যিবোৰ বিবাদ আছে বিবাদ অতি শীঘ্ৰেই নিষ্পত্তি কৰা হ'ব শেহতীয়াকৈ সৰুপথাৰলৈ গৈছিল মুখ্যমন্ত্ৰী তেতিয়াও তেখেতক সোধা হৈছিল যে নাগালেণ্ডৰ ফালৰ পৰা যি ভাবুকি আহি আছে ৰেংমা বনাঞ্চলত থকা লোকসকলৰ উৰিয়ামঘাটত থকা লোকসকলৰ যিসকল অসমীয়া লোক আছে যিসকল সীমান্তৱৰ্তী লোক আছে তেওঁলোকৰ প্ৰতি বাৰম্বাৰ ভাবুকি দি থকা হৈছিল তেওঁলোকে তাত অস্থায়ী কেম্প নিৰ্মাণ কৰিব লাগে বুলি বাৰম্বাৰ তেওঁলোকে দাবী উত্থাপন কৰি আহিছিল মুখ্যমন্ত্ৰীয়ে কৈছিল যে মই নাগালেণ্ডৰ মুখ্যমন্ত্ৰীৰ লগত নিজেই কথা পাতিম আৰু তেতিয়া এই সমস্যাৰ সমাধান কৰিম কিন্তু মুখ্যমন্ত্ৰীৰ সেই আশ্বাসৰ পাছতেই এতিয়া শেহতীয়াকৈ মই দেখাই আছো যে উত্তপ্ত হৈ পৰিছে মৰিয়নিৰ অসম নাগালেণ্ড সীমান্ত যিখন ডিছয় সংৰক্ষিত বনাঞ্চল আছিল মই বাৰম্বাৰ কৈছো যে এইটো পঞ্চৰত্ন বুলি এটা তাত পানী প্ৰকল্প আছে আৰু এই চৰকাৰী ভূমিত তেওঁলোকে দখল কৰি নগাই এইদৰে পঞ্চৰত্ন জলবিদ্যুৎ প্ৰকল্প অসম চৰকাৰৰ দ্বাৰা অনুমোদিত তাত ফলক লাগি আছে তাৰ তলতে কিন্তু নগাই এতিয়া এইদৰে গছ বন কাটি এফালৰ পৰা ধ্বংস কৰি গৈছে এয়া হৈছে নগা দুৰ্বৃত্তৰ সন্ত্ৰাস চৰকাৰে বিবাদমান এলেকাক লৈ বহুবাৰ আলোচনা কৰিছে দুইখন চৰকাৰৰ অসম চৰকাৰ তথা নাগালেণ্ড চৰকাৰৰ ফালৰ পৰা কেইবাবাৰো অতুল বৰা হওক বা অন্য পীযুষ হাজৰিকা হওক তেওঁলোকে বাৰম্বাৰ কিন্তু গৈ নাগালেণ্ডৰ মন্ত্ৰীসকলৰ কথা পাতিছে কিন্তু তাৰ পাছতো নাগালেণ্ডৰ যিসকল লোক আছে বিশেষকৈ যিসকল দুৰ্বৃত্ত আহিছে তেওঁলোকৰ হাতত বন্দুক আছে শেহতীয়াকৈ আমি ৰেংমা সংৰক্ষিত বনাঞ্চলত যেতিয়া এটা বস্তু দেখিছিলোঁ তাত নগাই গুলি ফুটা এটা সন্ত্ৰাসৰ সৃষ্টি কৰিছিল আৰু সেই ঘটনাৰ জড়িত 4জনক আটক কৰা হৈছিল তাৰ দুজনে আছিল কিন্তু নাগালেণ্ড আৰক্ষীৰ জোৱান আৰু হয়তো
নাগালেণ্ড চৰকাৰ ইয়াত জড়িত থাকিব পাৰে কাৰণ ইয়াৰ আগতে আমি দেখিছোঁ যে নাগালেণ্ডৰ যিসকল বেদখলকাৰী আহে যিসকল অস্ত্ৰধাৰী দুৰ্বৃত্ত আছে তেওঁলোকক পূৰ্ণ সমৰ্থন আগবঢ়ায় নাগালেণ্ড আৰক্ষীয়ে নাগালেণ্ডৰ ছাত্ৰ সংগঠনৰ ফালৰ পৰা তেওঁলোকৰ সম্পূৰ্ণ সমৰ্থন আছে কিন্তু অসমৰ ফালে থকা যিসকল অসমীয়া লোকসকল আছে তেওঁলোকে প্ৰতিটো মুহূৰ্তত কিন্তু তেওঁলোকে আতংকৰ মাজত দিন পাৰ কৰিবলগীয়া হৈছে কাৰণ কোন মুহূৰ্তত তেওঁলোকে গুলী ফুটায় মই বাৰম্বাৰ আকৌ এবাৰ পুনৰাই দোহাই দিব বিচাৰিছোঁ যে এই যি অঞ্চল আছে মৰিয়নিৰ যিটো দিছৈ ভেলী সংৰক্ষিত বনাঞ্চল সেই আশে পাশে থকা দেবেৰা পাৰ হৈ গ'ল বা মৰিয়নি অঞ্চলটো হৈ গ'ল এই অঞ্চলসমূহত কিন্তু নগাই ইয়াৰ আগতেও তাত থকা ক্ষুদ্ৰ চাহ খেতিয়কসকললৈ তেওঁলোকে ভাবুকি ভৰা পত্ৰ তেওঁলোকে প্ৰেৰণ কৰে অসমৰ মানুহৰ চোতালত আহি অসমৰ কৃষকসকলক তেওঁলোকে ভাবুকি প্ৰদান কৰি আহিছে আৰু এই এনেকুৱা ধৰণৰ এটা আতংকময় পৰিৱেশৰ মাজত অসমৰ কৃষকসকলে সীমান্তত তেওঁলোকে দিন অতিবাহিত কৰিব লগা হৈছে বলপূৰ্বকভাৱে নগাই তেওঁলোকৰ মাটি বুলি তেওঁলোকে দাবী কৰে আৰু আধা অংশ যিবোৰ কৃষি উৎপাদন হয় বা চাহপাত হওক বা অন্য যিবোৰ খেতি আছে তেওঁলোকে সেইবোৰ নিজৰ বুলি তেওঁলোকে দাবী কৰে আৰু এইবাৰ নগাৰ যি মৰ্ষা অধিক বৃদ্ধি পাইছে তেওঁলোকে প্ৰথমতে গণৰাজ্য দিৱসৰ প্ৰাক্ষণত এইবোৰ ঘটনা সংঘটিত হৈ আছে দিছৈ ভেলী সংৰক্ষিত বনাঞ্চলৰ প্ৰায় 50-60 বিঘা মাটি এই প্ৰাৰম্ভিক পৰ্যায়ত তেওঁলোকে এইদৰে কাটি মই দেখুৱাই আছোঁ দৃশ্যাংশ আপোনালোকক এই অঞ্চলসমূহ তেওঁলোকে প্ৰথমতে কাটি তহিলং কৰিছে তাত যিমানবোৰ গছ গছনি আছে সকলো তেওঁলোকে এফালৰ পৰা কাটি পেলাইছে আৰু তাত জনামতে এতিয়া তেওঁলোকে নতুন বস্তি স্থাপন কৰিব জুজা কৰি আছে কেইবাটাও নগাৰ দুৰ্বৃত্তৰ অস্থায়ী কেম্প তাত আছে তালৈ গ'লে স্থানলৈ তেওঁলোকে ভাবুকি প্ৰদান কৰে তেওঁলোকে খেদি পঠিয়ায় আৰু ইমানবোৰ হৈ থকাৰ পাছত কাৰণ সংৰক্ষিত বনাঞ্চল সংৰক্ষণৰ কাৰণে এটা বিভাগ আছে সেইটো হৈছে বন বিভাগ আৰু কিন্তু বন বিভাগৰ চকুৰ সন্মুখত এইদৰে বন ধ্বংসযজ্ঞ চলি আছে এইবোৰ অতি মূল্যৱান গছৰ কুণ্ডা এইবোৰ কাটি নগাই লৈ গৈছে আৰু এতিয়াও কিন্তু হাত সাৱটি বহি আছে অসমৰ বিয়াগুম বন বিভাগটো এয়া হৈছে বন ধ্বংসযজ্ঞ নগাৰ ফালৰ পৰা দিছৈ সংৰক্ষিত বনাঞ্চলত আৰু এতিয়ালৈকে কিন্তু প্ৰশাসনৰ ফালৰ পৰা কোনো কাণসাৰ নাই কোনো লোক তালৈ যোৱা নাই স্থানীয় ৰাইজে কিন্তু অভিযোগ উত্থাপন কৰিছে তেওঁলোকৰ ক্ষোভ যে নগাৰ বিৰুদ্ধে কিয় ব্যৱস্থা গ্ৰহণ কৰা হোৱা নাই ইয়াৰ আগতো আমি দেখিছিলোঁ যে যেতিয়া ৰেংমা বনাঞ্চলত যেতিয়া উচ্ছেদ অভিযান চলিল তেতিয়া কিন্তু নগাই দলে বলে আহি প্ৰথমতে ৰেংমা বনাঞ্চলখন তেওঁলোকে দাবী কৰিলে ইমানেই নহয় যে তেওঁলোকৰ যি প্ৰশাসন আছে তাত যি অসম চৰকাৰৰ ফালৰ পৰা গছপুলি ৰোপণৰ কাৰ্যসূচী ঘোষণা কৰা হৈছিল তেওঁলোকৰ সন্মুখত চন্দ্ৰমোহন পাটোৱাৰী তাত উপস্থিত আছিল সেই সময়তে কিন্তু নগাই আহি তাত গছপুলি ৰোপণ কৰিবলৈ নিদিওঁ বুলি ভাবুকি প্ৰদান কৰিলে এতিয়াও সেই তাত যি সৰুপথাৰ যি সমষ্টি আছে যি উৰিয়ামঘাট অঞ্চল আছে সেই ৰেংমা বনাঞ্চলত এতিয়াও গছপুলি ৰোপণৰ কাম অসমৰ বন বিভাগে কৰিব পৰা নাই কেৱল নগাৰ ভাবুকিৰ কাৰণে আৰু এইবাৰ হৈছে মৰিয়নি সীমান্ত মৰিয়নিত নগা আহিছে প্ৰায় 20-25 জনীয়া নগা দুৰ্বৃত্তৰ এটা দল আছে হাতে হাতে পিস্তল আছে দা আছে মাৰণাস্ত্ৰ আছে তেওঁলোকে আহি বন বিভাগৰ চকুৰ সন্মুখতেই দিছৈ ভেলী সংৰক্ষিত বনাঞ্চলৰ গছ কাটিছে বন ধ্বংসযজ্ঞ কৰি আছে আৰু অৱশেষত তেওঁলোকে এটা ভাবুকি প্ৰদান কৰিছে যে তেওঁলোকে তাত এখন নতুন বস্তি স্থাপন কৰিব আৰু মই ইতিমধ্যে কৈছোঁ যে পঞ্চৰত্ন জলবিদ্যুৎ প্ৰকল্প যিটো অসম চৰকাৰৰ দ্বাৰা অনুমোদিত মাটি সেই মাটি নগাই দখল কৰি বহি আছে কিন্তু এতিয়াও যোৰহাট প্ৰশাসন হওক বা মৰিয়নি যি আৰক্ষী আছে লগতে বন বিভাগ আছে তেওঁলোকৰ ফালৰ পৰা কিন্তু এইবোৰ তেওঁলোকে ৰোধ কৰিব পৰা নাই তেওঁলোকে নগাক বাধা দিবলৈ সাহ কৰিব পৰা নাই আৰু স্থানীয় ৰাইজৰ অভিযোগ যে ইয়াৰ বহু আগৰ পৰা নগা দুৰ্বৃত্তই বন বিভাগৰ চকুৰ সন্মুখতে তেওঁলোকে এনেকুৱা ধৰণৰ কামবোৰ কৰি গৈছে সকলো দেখিও চকুমুদা কুলিৰ ৰূপত আছে আৰু নগাৰ বেদখলৰ পিছতেই সীমান্তত এটা আতংকময় পৰিৱেশে বিৰাজ কৰিছে যে কোন মুহূৰ্তত নগা দুৰ্বৃত্তই ইয়াৰ আগতেও বহুবাৰ সেই অঞ্চলত আহি মুকলিকৈ তেওঁলোকে গুলি ফুটাই এটা আতংকময় পৰিৱেশৰ সৃষ্টি কৰি আহিছে কৃষক বহু লোকক তেওঁলোকে অপহৰণ কৰি লৈ যায় সেই সীমান্ত অঞ্চলৰ লোকক আৰু পৰৱৰ্তী সময়ত টকা দাবী কৰে কৃষকসকলক তেওঁলোকে সময়ে সময়ে টকা দাবী কৰি আহিছে ইমানেই নহয় অসম আৰক্ষী বা CRPF লগতে বন বিভাগ থকাৰ পাছতো তেওঁলোকে হাতত বন্দুক লৈ অসমত প্ৰৱেশ কৰে দিছৈ সংৰক্ষিত বনাঞ্চলত তেওঁলোকে প্ৰায় এমাহৰ পৰা এই বন ধ্বংসযজ্ঞ তেওঁলোকে চলাই গৈছিল এইদৰে এটা বৃহৎ পৰিসৰৰ এলেকা তেওঁলোকে লৈ লৈছে আৰু তেওঁলোকে তাত তেওঁলোকৰ নতুন বস্তি বুলি তেওঁলোকে নামাকৰণ কৰিছে আৰু সকলো কিন্তু বন বিভাগৰ চকুৰ সন্মুখত হৈ আছে স্থানীয় ৰাইজৰ দাবী যে অতি শীঘ্ৰেই এই দিছৈ ভেলী সংৰক্ষিত বনাঞ্চলত যি নগাৰ বেদখল আছে সেয়া উচ্ছেদ কৰিব লাগে বা তাত তেওঁলোকৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰিব লাগে আৰু নগা দুৰ্বৃত্তসকলক কৰায়ত্ব কৰিব লাগে কিন্তু বন বিভাগে এতিয়া পৰৱৰ্তী সময়ত কি ব্যৱস্থা গ্ৰহণ কৰে সেয়া হ'ব লক্ষণীয় ধন্যবাদ